হেপাহৰ ৰঙালী বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ দৰিকাপাৰৰ সৰু সমলয় কলা সংস্থান কেন্দ্ৰৰ বিষয়ববীয়াসকলো বৰ্তমান সম্পূৰ্ণৰূপে সাজু হৈছে। বিশেষকৈ এই কলা সংস্থান কেন্দ্ৰৰ মূল যিগৰাকী ব্যক্তি আছে তেওঁ হৈছে প্ৰবীণ লোকশিল্পী দ্বিজেন গগৈ। আৰু দ্বিজেন গগৈয়ে ঢোল পেঁপা গগনাকে ধৰি বিহুত প্ৰয়োজন হোৱা সকলো লোকবাদ্য ইতিমধ্যে সাজু কৰি তুলিছে। তেওঁ নিৰ্মাণো কৰিছে আৰু বিক্ৰীও কৰিছে আৰু নিজেও সাজু হৈছে। মই পোনপ্ৰথমে তেওঁৰ আপোনালৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু কি ধৰণে সাজু হৈছে? নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। গতিকে লগতে আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল। এইবাৰ আগতকৈ বহু বেছি প্ৰস্তুতি চলোৱা হৈছে, যিহেতু এইবাৰ আগতকৈ যোৱা বছৰ মই অলপ ঢোল কম হ'ল, গতিকে এইবাৰ যথেষ্ট ঢোল বনোৱা হৈছে আৰু পেঁপাও যথেষ্ট বেছিকৈ বনোৱা হৈছে। মোৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আপোনাৰ এইবাৰ ধুবুৰীলৈ নিছে, যথেষ্ট ঢোল নিছে। এইবাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ শিৱসাগৰ জিলাৰ বাহিৰেও ইখন জিলালৈও নিছে, আপোনাৰ ডিব্ৰুগড়, দুলীয়াজান, ডিগবৈ, মাৰ্ঘেৰিটা এনেকুৱা ধৰণে। তাৰ উপৰি মই এইবাৰ মোৰ ঢোল আমেৰিকালৈ গৈছে। আমেৰিকালৈ এইবাৰ বহুতকেইটা বাদ্য মই ইতিমধ্যে কেইবাবাৰো পঠাই আছোঁ এইকেইদিন। সেইটো এটা ভাল লাগিছে। এইবাৰ ঢোলৰ উপৰিও টোকাৰী, বৰতাল, দতৰা, চুঙাবিন, ধুত্ৰং, আপোনাৰ বাদ্য বহুতখিনি গৈছে এইবাৰ। আৰু মই দেখুৱাইছোঁ এয়া সুন্দৰকৈ বনাই আছে, অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। পেঁপা সেইধৰণে ঢোলৰ ইয়াত যিবিলাক ঢোলো ইয়াত নিৰ্মাণ কৰা হৈছে। মই ইয়াৰ মাজতে তেওঁৰ পৰা শিল্পী দ্বিজেন গগৈৰ পৰা পেঁপাৰ এফাকি মাত পেঁপাৰ বজোৱাৰ এটা শুনিব বিচাৰিম। জুৰীয়া পেঁপাৰ মাত শুনিলোঁ, বাঁহী মাতো শুনিব বিচাৰিম। আৰু মই পুনৰ জনাব বিচাৰিছোঁ, দ্বিজেন গগৈয়ে সকলো বাদ্য নিজেই নিৰ্মাণ কৰাৰ লগতে তেওঁ বজাবও জানে। এয়া দ্বিজেন গগৈ। হয়, আৰু আপোনাৰ এটি দলো আছে। যদি এফাকি পুৰণি বিহু নামটো মানে গাওঁ, এতিয়া মাতটো বেয়া হৈছে। মই এই বসন্ত পৰপাই মৰম জান গছে পাত হলালে, কুলিৰে মাততে মৰম জান আমাৰ মন নাছিলে, প্ৰকৃতিৰ বুকুলৈ মৰম জান বহাগী আহিলে, বিহু বিহু লাগিছে, বিহু বিহু লাগিছে গাত। হয়, এই ধৰণে সাজু হৈছে প্ৰবীণ লোকশিল্পী দ্বিজেন গগৈ। তেওঁ নিজেই লোকবাদ্য তথা বিহুত প্ৰয়োজন হোৱা সকলো বাদ্য তেওঁ নিজে নিৰ্মাণ কৰিছে, বিভিন্ন জনলৈ তেওঁ প্ৰেৰণ কৰিছে, বিক্ৰীও কৰিছে আৰু তাৰ উপৰিও নিজেও ৰঙালী বিহুৰ বাবে সাজু হৈছে।